তেখেতৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। মৰাণত কীৰ্তি শিক্ষাৰ্থীক চাহু বৈশ্য সন্মিলনীৰ অভিনন্দন। সদৌ অসম চাহু বৈশ্য সন্মিলনীয়ে বৃহত্তৰ মৰাণৰ সমীপৱৰ্তী অঞ্চলৰ 16গৰাকী কীৰ্তিমানক অভিনন্দন জনায় শনিবাৰে চাহু বৈশ্য সন্মিলনীৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ওম প্ৰকাশ চাহুৰ সভাপতিত্বত মৰাণ কুশলনগৰস্থিত মন্দাকিনী হোটেলৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত মৰাণ বামুণবাৰী বকতা নেমুগুৰি অঞ্চলৰ বিগত শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 7গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 9গৰাকীসহ মুঠ 16গৰাকী মেধাৱী পৰীক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে। সদৌ অসম চাহু বৈশ্য সন্মিলনী সম্পাদক তিলক চাহুৱে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰীড়া সংগঠক অজয় কুমাৰ মোহন, জ্যেষ্ঠ সাংবাদিক সুভিত কুমাৰ ছেত্ৰী, বাল্য বিকাশ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন কুমাৰ চুতীয়া, অৰুণোদয় সংবাদ কাকতৰ সম্পাদক সাংবাদিক তলিক্য চেতিয়া, সাংবাদিক ৰাজু মিশ্ৰ, কীৰ্তি শিক্ষক অজিত চুতীয়া, সদৌ অসম চাহু বৈশ্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি জনকৰাম চাহু, উপসভাপতিদ্বয় ৰামজি চাহু, মতিলাল চাহু, মৰাণ আঞ্চলিক সমিতিৰ উপসভাপতি শত্ৰুঘ্ন চাহু আদি বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্য ভাষণ প্ৰদান কৰাৰ লগতে কীৰ্তি শিক্ষাৰ্থীসকলক গামোচা, সঁফুৰা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰে। অভিনন্দন অনুষ্ঠানটো আঁত ধৰে সদৌ অসম চাহু বৈশ্য সন্মিলনীৰ সম্পাদক তিলক চাহু আৰু মৰাণ আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক পাপু চাহুৱে। Examination from St. Joseph's Higher Secondary School, and now I am at Moran Senior Secondary School studying in Science stream, 11th standard. Well, to be honest, it was not that difficult though. In passing a 10th exam is nothing, to be honest. And I would just advise to be consistent and stay motivated while studying. And everything is possible, I think. Thank you. অৱশ্যে সন্মিলনৰ মহান শাখাই আজি প্ৰায় 15 বছৰ ধৰিয়ে আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিবিলাক কৃতিত সফলতাৰে উত্তীৰ্ণ হয় সেইসকল ছাত্ৰ ছাত্ৰীক বা তাতো যদি ওপৰ লেভেলতো উত্তীৰ্ণ হয় তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক আমি বিশেষভাৱে অভিনন্দন জনাব বিচাৰোঁ, তেওঁলোকক আমি অনুপ্ৰাণিত কৰিব বিচাৰোঁ। সেইটো উদ্দেশ্যে আমি আজি এই অনুষ্ঠানটো আমি 15জন ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাইছোঁ। এটা কথা মই ক'ব বিচাৰোঁ, আমাৰ দুৰ্ভাগ্য মানে অসমৰ ভিতৰতে প্ৰথম হ'লহেঁতেন, আমি এইটো অঘোষিত হ'ল, ঘোষণা নকৰিলে। মৰাণৰ এগৰাকী ছোৱালী শিৱাংগী কাশ্যপ, তাই হয়তো ডিক্লেয়াৰ কৰিলে আজি আমাৰ মৰাণৰ ৰাইজে আমাৰ ঢোল মৃদং বজাই আমাৰ এখন ভাল ফূৰ্তি কৰিলেহেঁতেন এটা সময়ত সেইদিনাখন, কিন্তু আমাৰ ভাগ্য নহ'ল, যিহেতু এইটো ঘোষিত নহ'ল। কিন্তু আমি পিছত চালি যাই বা সংবাদ ইয়াত পত্ৰত গম পালোঁ যে সেই ছোৱালীজনী শিৱাংগী কাশ্যপে প্ৰথম হৈছে। গতিকে মেট্ৰিকত আৰু এগৰাকী ছোৱালী আমাৰ আছে, মৰাণৰে ছোৱালী, তেওঁ হৈছে বৰ্তমান ইয়াত ডিব্ৰুগড় থাকে, তেওঁ 4th হ'লহেঁতেন, কাৰণ 588লৈকে 3rd হৈছে, তাইৰ নম্বৰ 587। তাইৰ নাম হ'ল নন্দিকা চাহু। তেওঁ আহিছে, তেওঁ অহা নাই, তেওঁৰ ককায়েক আহিছে, ইতিমধ্যে অভিনন্দন গ্ৰহণ কৰিছে।